আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মিনিমাম 10 পাছ যদি আপোনালোকে 10 পাছ কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব প্ৰতিখন জিলাৰ বাবে চাকৰিৰ পদ মুকলি হৈছে আৰু আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব প্ৰথমে আপোনালোকে জানি লওক ইয়াতে কোন জিলাৰ পদ এতিয়ালৈকে মুকলি হৈ আছে ইয়াতে আপোনালোকে চাই আছে বাক্সা জিলাৰ এতিয়ালৈকে পদ মুকলি হৈ আছে বাক্সাৰ আছে আপোনালোকে চাব বৰপেটাৰ আছে বিশ্বনাথ জিলাৰ আছে চৰাইদেউৰ তাৰপিছত ধুবুৰী ডিমা হাছাও গোৱালপাৰা আৰু বাকি তলত আপোনালোকে চাব কৰিমগঞ্জৰ আছে কোকৰাঝাৰৰ আছে লগতে শিৱসাগৰ জিলাৰ পদ এতিয়ালৈকে খালী হৈ আছে লগতে আপোনালোকে চাব ইয়াতে ওদালগুৰি এতিয়ালৈকে পদ মুকলি হৈ আছে মুঠতে আপোনালোকে যিখিনি জিলাৰ নাম ইয়াতে চাই আছে আপোনালোকে প্ৰতিখন জিলাৰ পদ এতিয়ালৈকে মুকলি হৈ আছে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব সকলোখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব চাই থাকক আৰু এটা হৈছে হিউম্যান ৰিচাৰ্চ ডেভেলপমেণ্টৰ ইনষ্টিটিউটৰ সমগ্ৰ ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কোঅৰ্ডিনেটৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থী আবেদন বিচৰা হৈছে ইয়াত আপোনালোকে চাই আছে আৰু এইটো হৈছে HRDI ডিপাৰ্টমেণ্টৰ পৰা যেটো এতিয়ালৈকে মানে খালী পদৰ ভেকেন্সিৰ আবেদন বিচৰা হৈছে যদি আপোনালোকে এই যেটো আপোনালোকে এই ইনষ্টিটিউটৰ কথা যেটো শুনি আছে যদি আপোনালোকে অলপমান চিন্তা চৰ্চা কৰি চাই যদি সঠিক বুলি ভাবে আপোনালোকে নিশ্চয় ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে আবেদন কৰিবলৈ হলে ইয়াতে চাওক পদসমূহ কি পদ আছে খালী হৈ আছে সাব ডিভিজনাল লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ মানে মুঠতে এইখিনি পদৰ আপোনালোকে আবেদন কৰিব পাৰিব আৰু বিশেষকৈ ইয়াতে আবেদন মাচুল নালাগে কোনো ধৰণৰ আবেদন মাচুল নালাগে আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকে ইমেইল কৰিব লাগিব আপোনালোকৰ বায়োডাটাখিনি ইমেইল কৰিব লাগিব ইয়াতে চাওক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মিনিমাম 10 পাছ যদি আপোনালোকে 10 পাছ কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব এই যেটো ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ আছে যেটো এটো আপোনালোকে মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব তেতিয়াহলে ইয়াতে আবেদন কৰিব পাৰিব যদি মিনিমাম আপোনালোকে 10 পাছ কৰে যদি মেট্ৰিক পাছ কৰা আছে তেতিয়াহলে এই যেটো ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ আছে এটা আবেদন কৰিব পাৰিব মুঠতে 10 পাছ কৰা সকলে এটা আবেদন কৰিব পাৰিব বাকি যদি ইয়াতে এইখিনি যদি আবেদন কৰিব বিচাৰিছে যে CWC আৰু সোশ্যাল ওয়ার্কার অফ জুভেনাইল জাস্টিস বোর্ডস JJB যদি এটা আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে কি পাছ কৰিব লাগিব আপোনালোকে এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব আৰু কোনটো লাগিব HL to MA পোষ্ট গ্ৰেজুৱেশ্যন যদি আপোনালোকে মেট্ৰিকৰ পৰা মাষ্টাৰ অফ আৰ্টছ লৈকে আপোনালোকে এইখিনি সাৰ্টিফিকেট লাগিব বাকি যদি আপোনালোকে এলিজিবল হয় তেতিয়াহলে নিশ্চয় ইয়াতে চাকৰি পাব ইয়াতে বেছিকৈ যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেতিয়াহলে আপোনালোকে ষ্টেট চাইল্ড প্ৰটেকশ্যন সোসাইটি আসাম আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিশ্চয় সকলোখিনি চাব পাৰিব ধন্যবাদ